নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰিছোঁ আপোনালোক ভালেই আছে। মই নিকিতাৰ পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এফালে গৈ আছোঁ এটা ডাবিং দিবৰ কাৰণে, কাৰণ এখন শ্বৰ্ট ফিল্ম আমাৰ ৰিলিজ হ'বলৈ গৈ আছে। নামটো হৈছে ৰাগ ৰাগিনী। সেইবাবে আমি ডাবিং দিবলৈ বুলি ওলালোঁ। মই এতিয়া ষ্টুডিঅ'ৰ পালোহি। ষ্টুডিঅ'ৰ ভিতৰত মই সেনেকৈ এইবাৰ মোৰ প্ৰথম অভিজ্ঞতাৰ ডাবিং দিয়া। লাজে লাজে ডাবিং দিছোঁ। মই ষ্টুডিঅ'ৰ পৰা ওলাই ঘৰত অলপ কাম আছিল, সেয়াও কৰিলোঁ। কৰি বাৰ্থডে পাৰ্টি এটা আছে, তালৈ বুলি মই ৰেডি হ'লোঁ। বাৰ্থডে পাৰ্টিটো আচলতে মোৰ ঘৰৰ ওচৰতে। মই আৰু মিষ্টাৰ যাব লৈছোঁ, লগতে মোৰ বা ভাগিন আৰু ওচৰৰ বৌ এগৰাকী গৈছে। এয়া আমিবোৰ বাৰ্থডে। এওঁলোকেও হাই কৈছে। আপোনালোকে সকলোকে মৰম দিবচোন। আমাৰ বেটা আহি গ'ল আমাৰ প'জ দিবৰ কাৰণে, পূৰা ৰেডিয়ে হৈ থাকে সি। আমি বহিলোঁ। বহাৰ লগে লগে এয়া জুচ, লগতে লাগি আছে আইচক্ৰীম। যোনে যিটো খাব পাৰে। পিছে মই খোৱা নহ'ল, কাৰণ মোৰ ডিঙিটো অকণমান প্ৰব্লেম হৈ আছিলে। এইফালে আকৌ বেটাই ফটো মাৰিছোঁ বুলি প'জ দি আছে, কিন্তু মই ফটো মৰা নাছিলোঁ, ভিডিঅ'হে কৰি আছিলোঁ। পিছে আমাৰ খাবৰ কাৰণে আমাক মাতিল। আমি থালি ল'লোঁ। থালি লৈ ভাত চাতবিলাক ল'লোঁ আৰু পোলাও আছিলে লগতে। আমি খাবলৈ বুলি বহিলোঁ। সেয়াতো খাম বুলিয়েতো গৈছোঁ, সেইবাবে আমি ৰ'ব নোৱাৰিলোঁ। মাতিছে লগালগ খাইছোঁগৈ আৰু এইফালে বেটা আৰু খানা ভাল হৈছিল, ভাল লাগিলে খাই। এয়া হ'ল বাৰ্থডে বয় মাক হয়। তেওঁক চবকে সোধ পোছ কৰিছে। আজি ভিডিঅ'টো ইমানেই আছিলে। বাই বাই।